নমস্কাৰ আৰু খুবটাং সকলোকে খুবটাং জনাইছোঁ আৰু আহি গ'লোঁ আজি যি গোগামুখ কেন্দ্ৰীয় মেধাবৃত্তি বৃহত্তৰ এৰিয়া 22খন গাঁৱৰ সহযোগত যি বৃহত্তৰ কেন্দ্ৰীয় মেধাবৃত্তি অনুষ্ঠিত হৈছে তাতে মই উপস্থিত হ'লোঁ আৰু যিহেতু মই ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু ইয়াৰ পৰাই আপোনালোকক দুদিনীয়া যি কাৰ্যসূচী আছিলে দুদিনীয়া কাৰ্যসূচী মই দুদিনীয়াই আপোনালোকক অকণমান সকলো ক্লিপখিনি দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ যি বিভিন্ন ধৰণৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ দল আহিছে, মৈদাম তৰ্পণ আছিলে আৰু যেনেধৰণৰ কি অনুষ্ঠান হৈছিলে সেইখিনি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। অকণমান বলকচোন আমি এতিয়া পোনপ্ৰথমে পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰোঁ, আহক। পোনপ্ৰথমে পুৱাই 6 বজাতে চফাই অভিযানৰ পিছত এয়া পতাকা উত্তোলন কাৰ্যসূচী চলিলে। পতাকা উত্তোলনৰ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ কেনেধৰণৰ কি আছিলে তাত সমূহ ব্যক্তি উপস্থিত, ৰাইজ আৰু উদযাপন সমিতি সকলোখিনি আছিলে ইয়াতে আৰু খুব সুন্দৰভাৱে পতাকা উত্তোলন কাৰ্যসূচী আৰু বাকী যিবিলাক আগতীয়া চাফাই অভিযান বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিলে সেইখিনি হ'ল আৰু মৈদাম তৰ্পণ সেইখিনি কাৰ্যসূচীলৈ আগবাঢ়িলে। মৈদাম তৰ্পণত দেখিছে কি সুন্দৰভাৱে এভাগ মৈদাম অস্থায়ীভাৱে বনোৱা হৈছিলে এই মৈদাম ভাগ আৰু ইয়াৰে উপস্থিত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ ব্যক্তি সকলো থাকিলে। প্ৰায় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ লগতে আটাচু আৰু বিভিন্ন দল সংগঠনবিলাক ইয়াৰ লগত জড়িত হৈ আছিলে। যিহেতু 22খন গাঁৱৰ সহযোগত এই অনুষ্ঠান ভাগ আহ্বান কৰা হৈছিলে। কি সুন্দৰ এভাগ মৈদাম তৰ্পণৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এয়া চাওকচোন। আৰু তাতে স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত তেওঁক এখন ফাৰ্চীতে সন্মান জনোৱা হৈছে। কি সুন্দৰ এটা দৃশ্য স্বৰ্গদেউ চাওলুং চুকাফা আৰু ইয়াতে সকলোখিনিক সন্মান আৰু জ্যেষ্ঠজনক সন্মান আৰু যিখিনি আছিলে সকলোখিনিকে এনেকৈ ফটো ফেশ্বনো কৰা হৈছিলে। দেখিছে আপোনালোকক সকলোখিনি অকণমান মই বিতংভাৱে নহ'লেও থুলমূলভাৱে দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আৰু ইয়াতে যিহেতু বৃক্ষৰোপণৰ কাৰ্যসূচীও আছিলে, বৃক্ষৰোপণ কৰা হৈছে এনেধৰণে চাওকচোন কি এটা সুন্দৰ পৰিৱেশ বৃক্ষৰোপণৰ। আৰু লগে লগে দ্বিতীয় দিনাখনি কাৰ্যসূচীলৈ আহিলোঁ। দ্বিতীয় দিনাখনি মৈদাম তৰ্পণৰ লগতে আৰু মঞ্চ উন্মোচন কাৰ্যসূচী আৰম্ভ হ'ল। মঞ্চ উন্মোচন কাৰ্যসূচী পোনপ্ৰথমে লাইলুং নৃত্যৰে মঞ্চ উন্মোচন কৰা হ'ল। পোনপ্ৰথমে আমি লাইলুং নৃত্য ভাগ দৰ্শন কৰি ল'ম বলকচোন। পোহৰ, নদ নদী, জলধাৰা, শিলাবৃষ্টি, ধুমুহা, বিল, ডুবি, হৰ, নিজৰা আদি এই সকলোকে পফিচু আখ্যাৰে অন্য 7 শক্তি স্বৰূপে ফি কাও নক, ফি লেবা, ফি গতিয়াল, পো লিখা, মে লিখা, ফি তাও, চৌপক, চৌদাম, পুৰুষ মহিলাই ফি লাইলুংখাম নৃত্য কৰে। টাই আহোমসকলে বিশ্বাস পৰম্পৰাত ইয়াৰ পিছৰ পৰাই জনসমাজত লাক্ষ্য নৃত্য আৰু নৃত্য গীতৰ প্ৰচলন আৰম্ভ হয়।
চাউল চাউল মোবাইল ঢিকিং চাউল চাউল মোবাইল ৰিক্সিং পাই লাইনী নৃত্যভাগ শেষ হোৱাৰ লগে লগে আকৌ কাৰ্বি সমাজ আহি গ'ল নৃত্য তেওঁলোকৰ সুপ্ৰতিভা যি আছে সেইখিনি দেখুৱাবৰ কাৰণে ব'লকচোন আমি অকণমান সুপ্ৰতিভা তেওঁলোকৰ দৰ্শন কৰোঁ। আহোম জনগোষ্ঠীটোৰ লগতে দেউৰী জনগোষ্ঠীটোৰ বহুত অংশীদাৰ আছে এই আহোম জনগোষ্ঠীটোত আগুৱাই নিয়া। অকণমান দেউৰী নৃত্যই তেওঁলোকক মনোবল বৃদ্ধি কৰোঁ বলকচোন। বৰজীয়ৰীসকলৰ লগতে কণমানিসকলো কোনো সহকাৰে পিছ পৰি থকা নাই। তেওঁলোকো এভাগ সুন্দৰ নৃত্যৰে মঞ্চমুগ্ধ কৰিবলৈ সক্ষম হয়। এই মঞ্চতে বিশিষ্ট ব্যক্তি আৰু গণ্যমান্য ব্যক্তিসকলক সন্মান যচা হৈছিলে। গোগামুখৰ জ্যেষ্ঠ ব্যৱসায়ী আৰু জ্যেষ্ঠ ব্যক্তিসকলক এই মঞ্চতে তেওঁলোকক এখন ফাঁচু আৰু বিভিন্ন ধৰণে তেওঁলোকক সন্মান যচা হৈছিলে। তাৰে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। উপস্থিত শ্ৰদ্ধাৰ জ্ঞাতিবৰ্গ, উদযাপন কমিটি সভাপতি সম্পাদক প্ৰমুখ্যে আজি এই গোগামুখ কেন্দ্ৰীয় মেধাবীত উপস্থিত মোৰ শ্ৰদ্ধাৰ জ্ঞাতিবৰ্গ, আজি এই সমক্ষণত স্বৰ্গদেউ চুৱালুং চুকাফাৰ নীতি আৰু আদৰ্শৰ মাজেদি আমি আগবাঢ়ি গ'লোঁ আকৌ এই মঞ্চটোৰেদি। এইবাৰ বাৰেৰহণীয়া ঝুমুৰ নৃত্যৰ মাজেদি আগুৱাই যাওঁ ব'লকচোন। স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰু চাওচাৰ নেঙত যি দাম পূজা হৈছিলে, এই দাম পূজাৰে মই বাহিৰৰ পৰাই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিহেতু মই এই চেনেলটোতে মোৰ আগৰ ভিডিঅ'টোত যোৱা বছৰৰ যিটো ভিডিঅ' আছিলে তাত সম্পূৰ্ণ ডিটেইলভাৱে এই দাম পূজা আৰু মৈদাম পূজাৰ বিষয়ে বিতংভাৱে দিয়া আছে। সেইকাৰণে বৰ বিশেষকৈ মই এইটো দেখুওৱা নাই আপোনালোকক। আৰু বাহিৰৰ দৃশ্য প্ৰায় এনেধৰণৰ আছিলে, তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই বাৰেৰহণীয়া কৃষ্টি দলসমূহৰ মাজতে। ব'লক আৰু আকৌ আগুৱাই যাওঁ এটা সুন্দৰ গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ তেওঁলোকে যি সুন্দৰ প্ৰতিভা আৰু তেওঁলোকৰ যি শৰীৰ কলা আছিলে তাকে অকণমান চাবলৈ চেষ্টা কৰোঁ ব'লক। শংকৰদেৱ শিশু নিকেতনৰ তেওঁলোকৰ এইখিনিতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা সুন্দৰ নৃত্য ব'লকচোন দৰ্শন কৰোঁ। বাৰেৰহণীয়া কৃষ্টি দলসমূহৰ মাজতে অকণমান আপোনালোকক দৰ্শকসকলৰ মনৰ বাতৰাবিলাকো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
আৰু তিৱা জনগোষ্ঠী যি আছে অসমৰ তিৱা জনগোষ্ঠীৰ এটা নৃত্য আমি দৰ্শন কৰিব লগচোন। বিশিষ্ট মৌলুং আৰু ৰাজীৱ গগৈ ডাঙৰীয়াৰ বিভিন্ন গীতে মাতে তেওঁ এটা সুন্দৰ অনুষ্ঠান আগুৱাই নিলে। তেওঁকো আমি এইখিনিতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেল আছে তাত মই আপলোড কৰিছোঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। অসম দেশৰ সোণালী ইতিহাস কাহানী দিনৰ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই চুকাফা। অসমৰ পূৰ্বোত্তৰ জনগোষ্ঠীৰ লগতে এটা নেপালী জনগোষ্ঠীও আমাৰ অন্যতম আহোম জনগোষ্ঠীটোতো আগুৱাই নিয়াত সহায় কৰিছে। তাকে তেওঁলোকৰ নেপালী যি জনগোষ্ঠীটোৰ এটা নৃত্য আছে তাকে অকণমান দৰ্শন কৰোঁ বলকচোন সকলোৱে মিলি। বিশিষ্ট অতিথিসকলৰ লগতে আমাৰ গোগামুখ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰ ডাঙৰীয়াও আমাৰ মাজত আহি উপস্থিত হৈছিলে। পোনপ্ৰথমে তেওঁ স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি কাগজী বন্তি আৰু ধূপ জ্বলাই পিনি তেওঁ আশীষ লৈ আৰু ৰাইজৰ তেওঁক এখন ফাৰ্ষ্ট চিটে দি সম্বৰ্ধনা জনোৱা হয়। তাৰে কিছু দৃশ্যাংশ চেষ্টা কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোগামুখৰ যি কেন্দ্ৰীয় মেধাবৃত্তি আছিলে, কেন্দ্ৰীয় মেধাবৃত্তি আপোনালোকক বিভিন্ন ধৰণে বিতংভাৱে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পৰা কেনেধৰণে বাৰেৰহণীয়া কৃষ্টি আৰু বিভিন্ন দলসকলে আহি তেওঁলোকৰ নিজৰ দল আৰু কৃষ্টিবিলাক উপস্থাপন কৰিলেহি। খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ নিজৰ যি সুপ্ৰতিভা আছিলে সেইখিনি দেখুওৱাৰ বাবে। আৰু ইয়াৰ বৃহত্তৰ গোগামুখ কেন্দ্ৰীয় মেধাবৃত্তিৰ পৰা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব। সকলোৱে যাতে ভিডিঅ'টো পায় তাৰ বাবে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। সকলোলৈ ধন্যবাদ থাকিল আৰু সকলো যেন সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ সকলো।